জানে ন্যায় ন্যায়ালয়ে দিব আৰু ন্যায়ালয়ে ন্যায় দিবৰ কাৰণে চাৰ্জশ্বিটখনটো ষ্ট্ৰংকে বনাব লাগিব অপৰাধীবিলাকৰ ওপৰত এনকুৱাৰী হ'ব লাগিব তদন্ত হ'ব লাগিব চাৰ্জশ্বিট ষ্ট্ৰং বনাব লাগিব এটা তেওঁলোকে যিখন চাৰ্জশ্বিট বনাইছে প্ৰথমতে তেওঁইতো কৈছিলে ন্যায় আমি দিম ন্যায় বিজেপিয়ে দিব এতিয়া কৈছে ন্যায়ালয় দিব আমি জানো ন্যায়ালয় দিব বাট তেওঁলোকে যিখন চাৰ্জশ্বিট বনাইছে আফটাৰ ইলেকশ্যন এমাহ দুমাহ তিনিমাহ পিছত গোটেইকেইজনে জামিন লৈ পানি মানুহৰ আগত তিলগিলাই ঘূৰি ফুৰিব আৰু এদিন ক'ব যে এইকেইজন মানুহ দুখমুক্ত সেইধৰণেইতো চাৰ্জশ্বিট বনাইছে সেইকাৰণেইতো তেওঁলোকে CBIক নিদিলে আৰু তেওঁ কি কৈছে আপুনি ৰাজনীতি কৰিছে জুবিনৰ ন্যায় বিচৰাটো প্ৰাণৰ মানুহজনৰ মোৰ ঘৰত দেউতা মৰিছে মোৰ মা মৰিছে মোৰ ল'ৰা কোনোবা মৰিছে কোনোবাই মাৰ্ডাৰ কৰি গৈছে আৰু মই বাৰে বাৰে ন্যায় বিচাৰো কোনোবাই যদি কৈ ৰাজনীতি কৰিছে ক'বলৈ দিয়ক জুবিন আমাৰ প্ৰাণৰ আপোন আমি ন্যায় বিচাৰিমে হাজাৰ বাৰ বিচাৰিম জেলতো যদি ভৰাই তেতিয়াও ন্যায় বিচাৰিম ৰাজনীতি কৰিছে বুলি কওক আমি কৈ থাক তেওঁ জীৱকে সেইটোৱেতো তেওঁ আচল ৰাজনীতি গতিকে আমি ন্যায় বিচাৰিম প্ৰাণৰ আপোন মানুহজনৰ ন্যায় বিচৰাটো কেনেবাকে ৰাজনীতি হ'ব পাৰে নেকি আমি ভাবো এইটো ৰাজনীতি নহয় আমি ন্যায় বিচাৰিম আৰু আমাক ন্যায় দিব লাগিব আৰু আকৌ কৈছো আপোনালোকৰ আগত এইখন চৰকাৰে ন্যায় নিদিয়ে বুলি কেনেকে গম পাই গলো তেওঁৰ নাটক গম পাই গলো তেওঁলোকে কি কৰি আছে অন্যায় অবিচাৰ অনিয়ম নাটক কৰি আছে আমি দেখি আছো জুবিনৰ হত্যাকাৰীক ন্যায় দিবলৈ